সকলোকে নমস্কাৰ জনাইছোঁ। এটা বিশেষ কাৰণত ভিডিঅ'টো বনাব লগা হ'ল। বহুতে কৈ আছে যে ছবিখন ইমান বিকৃত ৰূপত ৰাখিছে, জুবিনদাৰ লগত মিলা নাই, বিভিন্ন ধৰণৰ কথা কৈ আছে। সেইটো স্বাভাৱিক কথা বাৰু, হয়। জুবিনদাৰ লগত, কাৰণ ছবিখন সম্পূৰ্ণ হোৱা নাই। ছবি এখন সম্পূৰ্ণ কৰিবলৈ, এখন ধুনীয়াকৈ ছবি বনাবলৈ যথেষ্ট সা সুবিধাৰ প্ৰয়োজন হয়, ভাল জখলাৰ প্ৰয়োজন হয়, ৰঙৰ প্ৰয়োজন হয়, সময় লাগে। গতিকে আমাৰ ওচৰত ইমান সেই সুবিধা নাছিলে, কাৰণ মই যোৰহাটৰ পৰা আহিছিলোঁ আৰু ছবিখন ষ্টাৰ্ট কৰাৰ আগমুহূৰ্তত কেনে এটা পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছিলে সেয়াটো আপোনালোকে ইতিমধ্যে গম পাইছেই। আৰু মই যিহেতু অলৰেডি কথা দিছোঁ যে জুবিনদাৰ সেই ছবিখন মই সম্পূৰ্ণ কৰি আঁকিম। আপোনালোকে অকণমান মোক সময় দিয়ক, আপোনালোকে অলপ ধৈৰ্য ধৰক, এই কথাটো এবাৰ বুজিবলৈ চেষ্টা কৰক। ছবিখন মই আকৌ সুন্দৰকৈ মই সম্পূৰ্ণ কৰিম। এয়া মই আকৌ এবাৰ আপোনালোকক কথা দিছোঁ। আৰু লগতে এইটো কথা ক'ব বিচাৰিম যে এটা খুব ভাল লগা কথা এটা এইটোৱে হৈছিলে যে ছবিখন এতিয়া মোৰ হৈ নাথাকিলে। ছবিখন আৰম্ভ কৰিলোঁ আৰু মই বেছি সময় তাত নাথাকিলোঁ। শেষত দেখিছোঁ যে ৰাইজে নিজেই গৈ আঁকিছে, তেওঁলোকে আঁকিছে, তাত লিখিছে। সেইটো খুব ধুনীয়া এটা পৰিৱেশ মোৰ দৃষ্টিত, যে ৰাইজে নিজেই গৈ ছবিখনক নিজৰ ধৰণে হাত বোলাইছে। এইটো খুব ধুনীয়া কথা। আৰু মই নিশ্চয় ছবিখন সম্পূৰ্ণ কৰিম। আৰু যদি কোনোবাই ভাবিছে যে সি ছবি আঁকিব নাজানে নেকি, আপোনালোকে চাই ল'ব পাৰে মোৰ ইনষ্টাগ্ৰামত। অলৰেডি জুবিনদাৰ যথেষ্ট ছবি আঁকিছোঁ। গতিকে মোৰ ক'ব লগা ইমানেই। সহায় সহযোগ কৰিব, আগন্তুক দিনলৈও জুবিনদাৰ লৈ কাম কৰি যাম। অকল জুবিনদাক লৈ বুলিয়ে নহয়, ছ'চাইটিক লৈ, বিভিন্ন ক্ষেত্ৰত সমাজক লৈ। গতিকে শেষত মোৰ ক'ব লগা সিমানেই।